নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ পানী এৰিব নিপকুৱে দয়াং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্প এৰিব পানী নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰকল্পটোৰ পানী আৰু এই বৃদ্ধি পোৱাৰ আশংকা দয়াং আৰু ধনচিৰি নদীৰ পানী দুবছৰৰ পূৰ্বে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল গোলাঘাট জিলাবাসীৰ মাজত আৰু বৰ্তমান গোলাঘাট জিলা প্ৰশাসনক সতৰ্ক নিপকো কৰ্তৃপক্ষৰ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হ'ব যিকোনো মুহূৰ্তত দয়াং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্প এৰিব পানী নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰকল্পটোৰ পানী আৰু প্ৰকল্পটোৰ পানী বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দয়াং আৰু ধনচিৰি নৈৰ বাঢ়নি পানীয়ে তাণ্ডৱ চলাব দুবছৰৰ পূৰ্বে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল গোলাঘাট জিলাবাসীৰ মাজত আৰু বৰ্তমান গোলাঘাট জিলা প্ৰশাসনক সতৰ্ক কৰি দিছে নিপকো কৰ্তৃপক্ষই দুবছৰৰ পূৰ্বৰ পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিব এই আশংকা এই মুহূৰ্তত বৃদ্ধি পাইছে গোলাঘাট জিলাত দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব নিপকুৱে নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰকল্পটোৰ পানী আৰু পানী বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে দয়াং আৰু ধনচিৰি নৈৰ উল্লেখযোগ্য যে দুবছৰৰ পূৰ্বে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল নিপকুৱে এৰি দিছিল দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী জলপ্ৰলয়ৰ সৃষ্টি হৈছিল গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চলত আৰু সেই একে অৱস্থাৰ পুনৰাবৃত্তি হোৱাৰ এই মুহূৰ্তত আশংকা বৃদ্ধি পাইছে যিকোনো মুহূৰ্তত নিপকুৱে দয়াং হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পৰ পানী এৰি দিব পাৰে ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে গোলাঘাট জিলা প্ৰশাসনলৈ আৰু ইয়াকে লৈ বৰ্তমান আতংকিত হৈ পৰিছে গোলাঘাট জিলাবাসী নৈপুৰীয়া বাসিন্দাসকলৰ মাজত এই মুহূৰ্তত তীব্ৰ আতংক আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্তত পানী এৰি দিব নিপকুৱে আৰু জলপ্ৰলয়ৰ সূচনা হোৱাৰ আশংকা কৰা হৈছে গোলাঘাটৰ বিস্তীৰ্ণ প্ৰান্তত ৰঙিয়াত এজন আৰক্ষী সহ দুজন কোভিড-19 আক্ৰান্ত ৰঙিয়া থানাৰ কনিষ্টবল সীমান্ত কলিতাৰ দেহত কোভিড-19 ধৰা পৰে কনিষ্টবল সীমান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী বৃহস্পতিবাৰলৈকে ৰঙিয়া থানাত কৰ্তব্য পালন কৰি আহিছিল আৰক্ষী জোৱানজনে কৰ্তব্যৰ খাতিৰত বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল কনিষ্টবল সীমান্ত কলিতা যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিল সেইসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে ৰঙিয়া আৰক্ষীয়ে তালিকা প্ৰস্তুত হোৱাৰ পিছতে সকলোৰে সোৱাব পৰীক্ষা কৰা হ'ব 2 জুলাইত নমুনা সংগ্ৰহ কৰা হৈছিল জোৱানজনৰ 9 জুলাইত পজিটিভ ৰিজাল্ট ওলোৱাৰ পিছতে স্বাস্থ্য বিভাগৰ দল আহি উপস্থিত হৈ ৰঙিয়া থানাত মিৰ্জাৰ পতঞ্জলি কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হয় আক্ৰান্ত জোৱানজনক 1 জুলাইত ৰঙিয়া থানাৰ উপপৰিদৰ্শক শ্যামলজ্যোতি শইকীয়া আৰু 4th APTFৰ জোৱান নাৰায়ণ দাসৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ দুইজনে চিকিৎসাধীন হৈ আছিল মিৰ্জাৰ পতঞ্জলি কোভিড হাস্পতালত ইফালে ৰঙিয়াৰ কৰাৰাৰ শুক্লেশ্বৰ হালৈ নামৰ লোক এগৰাকীও আক্ৰান্ত হৈছে কোভিড-19ত শুক্লেশ্বৰৰ পুত্ৰ কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল কোভিড-19ত কিছুদিন পূৰ্বে নমুনা সংগ্ৰহ কৰা হৈছিল শুক্লেশ্বৰৰ বৃহস্পতিবাৰে ফলাফল আহে কোভিড-19 পজিটিভ আৰু লগে লগে স্বাস্থ্য বিভাগৰ দল এটা আহি মিৰ্জাৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰে শুক্লেশ্বৰক আগৰ কেছ যিবিলাক পজিটিভ কেছ আছে না তাৰ লগত সংগতি ৰাখি আজি অলপমান তাৰ কণ্টেক্টত আমি দুটা কেছ পালোঁ ৰঙিয়া থানাত যিটো তেওঁ আমাৰ আগতে হেৰি আছিলে তেওঁৰ কালেকশ্যনত আমি সোৱাব কালেকশ্যন কৰিছিলোঁ 2 তাৰিখে কৰা তাৰ মাজৰ পৰা আজি ৰিজাল্টখিনি আহিছে তাৰ মাজতে এজন পজিটিভ পালোঁ আৰু তৰণিত কৰ ভিতৰত এটা পজিটিভ কেছ হ'লোঁ সেইটো আগৰ কেছৰ লগত সোৱাবৰ লগত মানে পজিটিভ কেছৰ লগত টাষ্টত থকা কেছ গতিকে আমি কমিউনিটি স্প্ৰেডৰ কথাটো ভাবিব পাৰোঁ বৰ্তমান অৱস্থাত এইজন ৰঙিয়া যিজন থানা আছিলে তেওঁ ডিউটিত আছিলে কাৰণ এইটো প্ৰট'কল আমাৰ নাছিলে ৰিচেণ্টলি প্ৰট'কলটো কৰিছে যে এইটো বৰ্তমান সোৱাব কালেকশ্যনৰ পৰা মানে কি প্ৰট'কলটো তেওঁ মানে দিব লাগিব বণ্ড চাইন কৰিব লাগিব তাৰপিছতে তেওঁ মানে সোৱাবটো কালেকশ্যন কৰা হ'ব মহানগৰীৰ হাটগাঁও আৰক্ষী থানাত কৰোনাৰ গণসংক্ৰমণ হাটগাঁও আৰক্ষী থানাত 12 জন কোভিড-19 পজিটিভ কৰোনাত আক্ৰান্ত 6 গৰাকী আৰক্ষী কনিষ্টবল এগৰাকী ASI এজন হোমগাৰ্ড এজন কম্পিউটাৰ অপাৰেটৰ আৰু 3 জন বাহন চালক কোভিড-19ত আক্ৰান্ত কনিষ্টবল কেইজন হৈছে ৰেণু ইংটিপি ডিম্বেশ্বৰ দাস ৰাহুল কলিতা জিতুমণি তালুকদাৰ AP সিং নিহাৰ সিং কৰোনাত আক্ৰান্ত ASI গৰাকী ত্ৰিনয়ন দলৈ হোমগাৰ্ড লম্বিত দাস কম্পিউটাৰ অপাৰেটৰ কংকন দাস আক্ৰান্ত হৈছে কোভিড-19ত আনহাতে বাহন চালক শাহজাহান আলী ৰুবুল ইছলাম আৰু অৰূপ দাসৰ দেহত ধৰা পৰে কোভিড-19 কিন্তু এই পৰ্যন্ত কন্টেইনমেন্ট জোন ঘোষণা কৰা হোৱা নাই থানাখন যাৰ বাবে এতিয়া সংকিত হৈ পৰিছে থানাখনত কৰ্মৰত আন আৰক্ষী তথা স্থানীয় লোকসকল
আৰু সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা খবৰ কুখ্যাত গ্যাংষ্টাৰ বিকাশ দুবেৰ মৃত্যু এনকাউণ্টাৰত মৃত্যু হয় গ্যাংষ্টাৰ বিকাশ দুবেৰ কানপুৰলৈ গৈ থকাৰ সময়তেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল এছটিএফৰ বাহন আৰু দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল বিকাশ দুবে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিছিল আৰক্ষীয়ে দুৰ্ঘটনাৰ সময়ত 4 গৰাকী আৰক্ষী জোৱান আহত হয় উত্তৰ প্ৰদেশ আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য বৃহস্পতিবাৰে মধ্যপ্ৰদেশ আৰক্ষীয়ে উজ্জয়িনৰ পৰা গ্ৰেপ্তাৰ কৰি কানপুৰ আৰক্ষীক সমঝাই দিছিল দুবেক আৰু মধ্যপ্ৰদেশৰ পৰা উজ্জয়িনৰ পৰা কানপুৰ অভিমুখে আহি আছিল এছটিএফৰ 3খনকৈ বাহন আৰু ইয়াৰে এখনত আছিল বিকাশ দুবে আৰু সুযোগ বুজি পলায়নৰ চেষ্টা চলাইছিল আৰক্ষীৰ হাতৰ পৰা পিস্তল কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল আৰু তেনে সময়তেই আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে ককাল আৰু ডিঙিত গুলীবিদ্ধ হয় বিকাশ দুবে আৰু তাৰ পিছতে লালা লাজপত ৰায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বিকাশ দুবে আৰু চিকিৎসকে মৃত ঘোষণা কৰে বিকাশ দুবেক 3 জুলাইত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছিল এটা গ্যাংষ্টাৰৰ দলে এই গ্যাংষ্টাৰৰ দলটোৰ নেতৃত্ব বহন কৰিছিল বিকাশ দুবে ডিএছপি সহ 8 গৰাকীকৈ আৰক্ষীক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পিছতেই আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰিছিল বিকাশ দুবে ইতিমধ্যে কেইবাগৰাকী সতীৰ্থক এনকাউণ্টাৰত হত্যা কৰা হয় আৰু অৱশেষত উজ্জয়িনৰ মহাকাল মন্দিৰৰ সমীপত কালি গ্ৰেপ্তাৰ কৰা হয় বিকাশ দুবেক আৰু কানপুৰ আৰক্ষীয়ে সমঝিলৈ আনি থকাৰ পথত এনকাউণ্টাৰত মৃত্যু হয় বিকাশ দুবেৰ अपराधी विकास दुबे मारा गया है इसके पूरे घटनाक्रम से आपको बाद में प्रेस कॉन्फ्रेंस के माध्यम से अवगत कराया जाएगा पुलिस के 4 लोग एक्सीडेंट में घायल हुए हैं जिनका सीएससी कल्याणपुर में इलाज चल रहा है देखिए सभी लोग जानते हैं कि यहाँ पर अभी गाड़ी पलट गई और इसका फायदा उठा करके हमारे जो विवेचक थे पचौड़ी जी उनकी पिस्टल छीन करके जो है भागने की कोशिश किया जिसमें एक मुठभेड़ हुई जिसमें दुर्दांत अपराधी जो हैं विकास दुबे घायल हुआ जिसको अस्पताल में जो हैं उसको डेड डिक्लेयर किया गया डिक्लेयर डेड कर दिया गया हाँ कर दिया गया जो है तो कैसे भाग रहा था कि कौन सी कैसे वो भागने की कोशिश कैसे किया उसने वो अभी एसटीएफ की और जो उस समय की टीम थी जो हैं कुछ लोग घायल हैं अभी हम उनसे वार्ता करके आपको अवगत कराएंगे क्या उसने पिस्टल वगैरह भी छीनने की कोशिश वो तो मैंने आपको अभी बताया कि पचौड़ी जी की पिस्टल जो है छीन करके भागने की कोशिश किया उसी में मुठभेड़ हुई है और उसमें उसने फायर किया था पुलिस पार्टी में जिसमें जवाबी फायरिंग में हमारी पिस्टल के जो हमारे जो एसटीएफ के कमांडो थे उन्होंने जाते हैं उसको मुठभेड़ में मार गिराया ৰাজ্যত পুনৰ 3 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু এমচিএইচত 1 গৰাকী এমএমচিএইচত 2 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু এমচিএইচত মৃত্যু হয় ভৱেন গগৈ নামৰ কৰোনা আক্ৰান্তৰ মৃত ভৱেন গগৈ ঘৰ চৰাইদেউৰ কচু পথাৰত কৰোনা আক্ৰান্ত ধনেশ্বৰ শিলৰ এমএমচিএইচত মৃত্যু হয় এমএমচিএইচত কৰোনা আক্ৰান্ত হয় তাৰ্জুনা বেগমৰ মৃত্যু বৃহস্পতিবাৰে 5 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু হয় ৰাজ্যত আৰু ইয়াকে লৈ ৰাজ্যত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 27 জনলৈ বৃদ্ধি পালে বুধবাৰৰ দিনটোত 6 গৰাকীৰ মৃত্যু বৃহস্পতিবাৰৰ দিনটোত 5 গৰাকীৰ মৃত্যু ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে মৃত্যুৰ পৰিসংখ্যা ৰাজ্যত এমএমচিএইচৰ 2 গৰাকী আৰু এএমচিএইচৰ 1 গৰাকী কোভিড-19 আক্ৰান্তৰ মৃত্যু হয় বৃহস্পতিবাৰৰ দিনটোত আৰু ইয়াকে লৈ ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা এমএমচিএইচত মৃত্যু হয় ধনেশ্বৰ শিল নামৰ এজন ব্যক্তিৰ আৰু এমএমচিএইচত কৰোনা আক্ৰান্ত হৈ মৃত্যু হয় তাৰ্জুনা বেগম নামৰ এগৰাকী মহিলাৰ আনহাতে এএমচিএইচত মৃত্যু হয় 72 বছৰ বয়সীয়া ভৱেন গগৈ নামৰ এজন ব্যক্তিৰ বৃহস্পতিবাৰে 5 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যুৰে এই পৰ্যন্ত ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু ইতিমধ্যে আমি জনাইছো এএমচিএইচত প্ৰথম গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যুৰ খবৰ এমচিএইচত মৃত্যু হয় ভৱেন গগৈ নামৰ কৰোনা আক্ৰান্ত ৰোগীজনৰ মৃত ভৱেন গগৈৰ ঘৰ চৰাইদেউ জিলাৰ কচুপথাৰত বুধবাৰে এএমচিএইচত ভৰ্তি কৰোৱা হৈছিল ভৱেন গগৈক বহু জটিল ৰোগত আক্ৰান্ত হৈ আছিল 72 বছৰীয়া ভৱেন গগৈ মৃত্যুৰ পিছত কোভিড পজিটিভ আহিছিল বৃদ্ধগৰাকীৰ মৃত্যুৰ 6 ঘণ্টা পূৰ্বে এএমচিএইচত ভৰ্তি কৰোৱা হৈছিল বৃদ্ধগৰাকীক মৃতদেহটো নিজ গাঁৱলৈ লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়ালে এএমচিএইচৰ তৰফৰ পৰাই মৃতদেহ সৎকাৰৰ ব্যৱস্থা হাতত লোৱা হয় আসলতে পেশেন্টজন বহুত কোমৰবিড কণ্ডিশ্যন থকা মানুহ তেখেত ভৱেন গগৈ 72 বছৰীয়া কচুপথাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ আমাৰ ইয়ালৈ কালি যেতিয়া আহিছিলে তেওঁ কালি ৰাতিপুৱা আহোঁতে তেওঁ শকত আছিলে তাৰমানে তেওঁ মাল্টি অৰ্গেন ফেইলিয়ৰত আছিলে অলৰেডি তেওঁৰ বহুত কোমৰবিডিটিছ আছিলে কিন্তু তেওঁ চিভিয়াৰলি হঠাৎ ডিটৰেট কৰিলে মাত্ৰ 6 ঘণ্টা সময়হে তেওঁ থাকিলে
আৰু যিহেতু তেওঁৰ থোৰাচিক ভাতৃবাদ ফ্ৰেকচাৰ আছে গতিকে তেওঁৰ আৰু চকত আছিলে গতিকে তেওঁ ভেণ্টিলেটৰ দিবৰ কাৰণে তেওঁ উপযুক্ত নাছিলে তেওঁৰ ইণ্ডিকেশ্যন নাছিলে অকল যদি কৰোনা পজিটিভ পেচেণ্টৰ অকল যদি শ্বাস প্ৰশ্বাসত তাৰমানে ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ থাকে বাকী যদি একো অসুবিধা নাথাকে তেতিয়াহে আমি ভেণ্টিলেটৰৰ ব্যৱস্থা কৰোঁ বাকী তেওঁ অক্সিজেনেশ্যন দিয়া হৈছিলে বাকী আমি চিম্পটমেটিক ট্ৰিটমেণ্ট তেওঁ ছাপৰ্টিভ ট্ৰিটমেণ্ট গোটেইখিনি কৰা হৈছিলে আমাৰ 4 ৱাৰ্ডত তেখেত ভৰ্তি আছিলে কিন্তু 6 ঘণ্টা ৰাজ্যৰ 15,000 দিশে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ৰাজ্যজুৰি কৰোনাত আক্ৰান্ত 568 গৰাকী লোক ইয়াৰে 355 গৰাকী কৰোনা আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত 5,000 ঘৰ অতিক্ৰম কৰিলে কোভিড পজিটিভ কেছে মহানগৰীত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 5,257 গৰাকী লোক ইপিনে মুঠ 14,600 গৰাকী লোক বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যাই অৱশ্যে 9,147 গৰাকী কৰোনা আক্ৰান্তই আৰোগ্য হৈ উভতিছে ঘৰলৈ এতিয়াও চিকিৎসাধীন হৈ আছে 5,423 গৰাকী কৰোনা আক্ৰান্ত ৰোগী আনহাতে ৰাজ্যত মহামাৰী কৰোনাৰ প্ৰাণ লৈছে 27 গৰাকীকৈ লোকৰ ৰাজ্যত 15,000 ঘৰ স্পৰ্শ কৰা পথত কৰোনা আক্ৰান্তৰ পৰিসংখ্যাই 14,600 জন আক্ৰান্ত হ'ল কোভিড-19ত অৱশ্যে 9,147 জনে আৰোগ্য লাভ কৰিছে আৰু বৰ্তমান আমি জনাইছো শেহতীয়াকৈ 568 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে 5,423 গৰাকী ৰোগী নগাঁৱৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰৰ কদৰ্যময় ৰূপ উদঙালে ছাত্ৰই ছ'চিয়েল মিডিয়া যোগে স্বাস্থ্য মন্ত্ৰীলৈ কদৰ্যময় কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিডিঅ' প্ৰেৰণ কৰিলে ছাত্ৰজনে লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনালে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সুভন সেনে নগাঁৱৰ ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত কদৰ্যময় পৰিৱেশত সময় কটাবলগীয়া হৈছে লোকসকলে বিচনাৰ অভাৱৰ ফলত মাটিত শুবলগীয়া হৈছে কোৱাৰেণ্টাইনত থকা লোকসকলে ইফালে কোৱাৰেণ্টাইন চেণ্টাৰটোত বিদ্যুৎ যোগান নথকাত 13 জুলাইত হ'বলগীয়া অনলাইন পৰীক্ষাৰ বাবে বিপদত পৰিছে NIT এমটেকৰ সুভন সেন নামৰ ছাত্ৰজন বিহাৰৰ পৰা পিতৃ মাতৃৰ লগত অহা ছাত্ৰজনে হোটেলত কোৱাৰেণ্টাইন হৈ থকাৰ কথা স্বাস্থ্য বিভাগক জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে আমি 7 জুলাই ৰাতি আহি ইয়াত পালোঁ ইয়াত পোৱাৰ পিছত আমাক গুৱাহাটীৰ পৰা কোনো পুলিচে এস্কৰ্ট কৰা নাই ডাইৰেক্ট এটা গাড়ীত সিহঁতে আমাক নগাঁৱলৈ পঠাই দিছে আমাক লৈ গ'ল হেৰিত বেবেজিয়া টেষ্ট চেণ্টাৰলৈ তাত টেষ্ট কৰাৰ পিছত মোৰ দেউতা অলপ অসুস্থ হয় আৰু খুব এজেডো হয় মাও এজেড হয় আৰু দেউতাৰ অলপ ফিজিকেলো প্ৰব্লেম আছে ভৰিত তো মই ক'লোঁ কি মোক মা দেউতাৰ লগতে দিয়ক 3জনটো একেলগে আহিছোঁ আমি মা দেউতাৰ লগতে দিয়ক মোক হোম কোৱাৰেণ্টাইন কিন্তু সিহঁতে একদম মানে বহুত অসভ্যালি কৰি কথা পাতিলে মোৰ লগত আৰু তেনেকৈ নিদিলেও বহুতবাৰ কোৱাৰ পিছতো একো নকৰিলে ননৈলৈ পঠালে ননৈত আকৌ ক'লে চিট খালী নাই তাৰপিছত আনি আমাক এই ৰাঙলুত ভৰালে কৈছে ইয়াত যাওক ভিতৰলৈ আপোনালোকৰ ইয়াত বহুত ভাল ফেচিলিটি আছে আমি সোমাই আহি অলপ দূৰ যোৱাৰ পিছতে সেই মানুহকেইটা গোটেইকেইটা পলাই গ'ল এটাৰো পাত্তা নাই তাৰপিছত আমি সোমাই আহি দেখিলোঁ যি অৱস্থা ইয়াত লেতেৰা আপোনালোকে চাব পাৰিব মই দেখাই দিছোঁ বাৰু মই ৰাতিপুৱা ফেচবুকতো এটা ভিডিঅ' দিছিলোঁ মই দেখাই আছোঁ আপোনালোকক ভিতৰৰ পৰিৱেশ না বেড আছে কালি গোটেই ৰাতি ইলেক্ট্ৰিচিটি নাই এইবিলাক চব কিমান লেতেৰা কৰি থৈছে আজি অকণমান চাফা কৰিছে 3-4 মাহমানৰ পৰা বোলে খবৰে নিউজ 18ত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ ব্ৰেকিং নিউজ ইটানগৰত ভূমিস্খলনত শিশুসহ নিহত 4 জন লোক পুৱতি নিশা ভূমিস্খলনত নিহত একেটা পৰিয়ালৰ 4 জন শুই থকা অৱস্থাত খহি পৰিল পাহাৰৰ মাটি পাপুমপাৰেৰ টিগ্ৰ গাঁৱত এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা মুখলধাৰ বৰষুণৰ ফলত ঘৰৰ ওপৰত খহি পৰে পাহাৰৰ মাটি ভূমিস্খলনত নিহত হয় টানা মাৰ্টিন এলিয়াছ টানা জন টানা ইয়াছুম আৰু ইয়াবং লিণ্ডম ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ইটানগৰত ঠায়ে ঠায়ে সংঘটিত হৈ আছে ভয়ংকৰ ভূমিস্খলন আৰু এই ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল একেটা পৰিয়ালৰ 4 জনৰ পুৱতি নিশা সংঘটিত হয় এই ভয়ানক ভূমিস্খলনৰ ঘটনা শুই থকা অৱস্থাত খহি পৰিল পাহাৰৰ মাটি পাপুমপাৰেৰ টিগ্ৰ গাঁৱত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা মুখলধাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত ঘৰৰ ওপৰত খহি পৰে পাহাৰৰ মাটি আৰু ঘৰ সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰে পাহাৰৰ মাটিৰে আৰু আবদ্ধ হৈ পেলাই মৃত্যুক সাৱটি লয় একেটা পৰিয়ালৰ 4 জনকৈ লোকে নিহত কেইজন হৈছে টানা মাৰ্টিন এলিয়াছ টানা জন টানা ইয়াছুম আৰু ইয়াবং লিণ্ডম ভয়ংকৰ ভূমিস্খলন অব্যাহত আছে ইটানগৰৰ বিভিন্ন প্ৰান্তত জিলাখনত নেৰানেপেৰা বৰষুণ অব্যাহত আছে
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বৰষুণ অব্যাহত আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে ধাৰাবাহিকভাৱে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। বিশেষকৈ ৰাজধানী চহৰ ইটানগৰত ভূমিস্খলনৰ বাবে বহু বাট পথ আবদ্ধ হৈ পৰিছে। সেই দৃশ্যসমূহ আমি দেখুৱাই আহিছোঁ আৰু শেহতীয়াকৈ ভূমিস্খলনে এনেদৰে ভয়ানক ৰূপ ধাৰণ কৰিছে। পাহাৰৰ মাটি খহি আবদ্ধ হৈ পৰে এটা বাসগৃহ আৰু শুই থকা অৱস্থাত অতি শোকাবহভাৱে মৃত্যুক সাৱটি ল'লে একেটা পৰিয়ালৰে 4জনকৈ লোকে। পাপুম পাৰেত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। বোকা পানীয়ে আৱৰি ধৰিছে একোটা অঞ্চল আৰু নিশাৰ ভাগত সংঘটিত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে 4জনে প্ৰাণ হেৰুৱায়। এক আতংকময় পৰিৱেশে বিৰাজ কৰে। বৰ্তমানে অব্যাহত আছে বিভিন্ন স্থানত এই ভূমিস্খলনৰ ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে কেমেৰাত বন্দী কৰিছে এই বিৱৰণকাৰী দৃশ্য। পাহাৰৰ পৰা বোকা পানীৰ ঢল পৰিছে আৰু বোকা পানীৰ ঢলে আবদ্ধ কৰি তুলিছে একোটা অঞ্চল, বহু বাসগৃহ আৰু বহু লোকৰ প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে যদিও একেটা পৰিয়ালৰ 4জনে হেৰুৱাবলগীয়া হয় প্ৰাণ। দুটা দৃশ্য মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে। পাহাৰৰ পৰা নামি অহা বোকা পানীৰ ঢলে বাট পথ সম্পূৰ্ণৰূপে আবদ্ধ কৰি পেলাইছে। ধ্বংসস্তূপত পৰিণত কৰিছে বাট পথ। চকুৰ সন্মুখতে এনেদৰে আৱৰি ধৰিছে, আবদ্ধ হৈ পৰিছে এটা পথ। প্ৰত্যক্ষদৰ্শীয়ে এই মুহূৰ্তত আপুনি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এখন বাহন আৰু বাহনখনক সম্পূৰ্ণৰূপে আবদ্ধ কৰি তোলে পাহাৰৰ পৰা নামি অহা বোকা পানীৰ ঢলে। তেলৰ ভেজাল কৰণক লৈ কাৰ্বি আংলং জিলাৰ ডকমকাত উত্তেজনা। ডকমকাৰ ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পটোত বৃহস্পতিবাৰে ডিজেলৰ লগত পানী ওলোৱা কেন্দ্ৰ কৰি সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। ডকমকাৰ এই তেল ডিপুটোত প্ৰায়ে ভেজাল তেল বিক্ৰীৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছে যদিও আজি কুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। বৃহস্পতিবাৰে ডকমকা অঞ্চলৰ কেইজনমান খেতিয়কে ডিজেল ক্ৰয় কৰি নি ট্ৰেক্টৰত ভৰাবলৈ লওঁতেই ডিজেলত পানী ওলোৱা প্ৰত্যক্ষ কৰে। লগে লগে বিভিন্ন গাড়ী চালক, খেতিয়ক ৰাইজে আহি তেল ডিপুটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পিছতে সেই স্থানত ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া উপস্থিত হৈ ৰাইজক শান্ত কৰে যদিও ৰাইজে তেল ডিপুটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইপিনে ৰাজ্যৰ প্ৰতিবাদত সেও মানি তেল ক্ৰয় কৰি নিয়া গ্ৰাহকৰ টকা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে তেল ডিপো কৰ্তৃপক্ষই। লগতে ভৱিষ্যতে এনে কাৰ্যৰ পুনৰাবৃত্তি নোহোৱাৰো লিখিত প্ৰতিশ্ৰুতি দিয়ে। প্ৰমাণ পাইছোঁ এইটোৱে, আজি 2 নম্বৰ এই পানী মিক্স কৰিখিনি আমাক ৰাইজক বেঙা কৰি পেলাইছে। ডকমকাৰ ৰাইজে ইয়াত ডিমাণ্ড কৰিবলৈ বিচাৰিছোঁ, তেখেতৰ ইয়াত ডকমকা BOC লাইচেঞ্চ আছে, এই লাইচেঞ্চটো সোনকালেকে কাটিব লাগে বুলি আমি ৰাইজে ডিমাণ্ড দিছোঁ। ইয়াৰ পৰাই মই ভৰাইছিলোঁ 50 লিটাৰ তেল, 30 লিটাৰ তেলত কাম কৰিছোঁ আৰু 20 লিটাৰ তেল গাড়ীৰ পৰা খালী কৰি আনি ইয়াত মই থৈ দিছোঁ। তেলত পানী ওলাইছে। পুৰা মেকানিকক সুধিলোঁ মই, গাড়ীটো নচলোৱা হৈ গ'ল। মেকানিকে কৈছে তেলটো চাই লোৱা, তেলটো বেয়া বুলি কৈছে। মই তেল চেক কৰিছোঁ, তেলটো একদম পুৰা পানী ওলাইছে আৰু লেতেৰা বহুত ওলাইছে। আমি জনাইছোঁ ৰাজ্যত 15,000ৰ অধিক কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যজুৰি কৰোনাত আক্ৰান্ত হৈছে 568গৰাকী লোক আৰু ইয়াৰে 355গৰাকী লোকে হৈছে গুৱাহাটী মহানগৰীৰ। গুৱাহাটী মহানগৰীত 5,000ক ঘৰ অতিক্ৰম কৰিলে কোভিড পজিটিভ কেছে। মহানগৰীত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 5,257গৰাকী লোক। ইপিনে মুঠ 14,600গৰাকীলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যাই। অৱশ্যে 9,147গৰাকী কৰোনা আক্ৰান্তই আৰোগ্য হৈ উভতিছে ঘৰলৈ। এতিয়াও চিকিৎসাধীন হৈ আছে 5,423গৰাকী কৰোনা আক্ৰান্ত ৰোগী। আনহাতে ৰাজ্যত মহামাৰী কৰোনাই এই পৰ্যন্ত প্ৰাণ ল'লে 27গৰাকী লোকৰ। গুৱাহাটীতে এই মুহূৰ্তলৈকে 5,000ৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-19 আক্ৰান্তৰ ৰোগীয়ে। ধাৰাবাহিকভাৱে আক্ৰান্ত হৈ আছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীত 5,000ৰ ঘৰ অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই।
আৰু ইফালে ৰাজ্যত আৰম্ভ প্লাজমা থেৰাপিৰে কোভিডৰ চিকিৎসা জিএমচিএইচৰ কোভিড হাস্পতালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে প্লাজমা থেৰাপি ডক্টৰ লিথিকেশৰ প্লাজমাৰে আৰম্ভ হ'ল এই চিকিৎসা জটিলভাৱে আক্ৰান্ত এগৰাকী কৰোনা ৰোগীক দিয়া হৈছে চিকিৎসকগৰাকীৰ প্লাজমা জিএমচিএইচৰ 30টা আইচিইউত 28 গৰাকী ৰোগীৰ অৱস্থা অতি সংকটজনক ইপিনে পিপিই কিট পৰিধান কৰি মন্ত্ৰীগৰাকীয়ে জিএমচিএইচৰ পৰ্যালোচনা কৰে প্লাজমা থেৰাপিৰ সকলো ব্যৱস্থা ইতিমধ্যে জিএমচিএইচৰ আইচিইউ চিকিৎসাধীন অৱস্থাত কেইবাগৰাকী ৰোগীয়ে মৃত্যু খাবতি লৈছে আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত আৰম্ভ কৰা হৈছে প্লাজমা থেৰাপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে প্লাজমা থেৰাপি ইয়াত আৰম্ভ কৰিলোঁ আৰু ডক্টৰ লিটিকেছে যিটো প্লাজমা ডনেট কৰিছিল সেইটো আজি আমি ইয়াত আমাৰ ডক্টৰসকলে এজন পেচেণ্টক দিছে পেচেণ্টজনৰ অৱস্থা খুবেই বেয়া তথাপিতো আমি চাব খুজিছোঁ যদি ভগৱানে কৰে নিশ্চয় তেখেতক ভাল কৰিব মইতো আইচিইউত দেখি আহিলোঁ আমাৰ 30টা আইচিইউ আছে দুজনক বাদ দি 28টাই বেয়া কেছ আছে আজিৰ দিনত যোৱাবাৰ যেতিয়া মই আইচিইউত আছিলোঁ 12টা কেছ আছিলে আজি 30টা কেছ এতিয়ালৈকে আইচিইউত আহিয়ে পাইছে আৰু ইফালে দৰং জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা জিলাখনত ইখনৰ পিছত সিখন চিকিৎসালয় কোভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে কোভিড হাস্পতালৰ বাবে নতুনকৈ সাজু কৰা হৈছে দুনিৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় দৰং জিলাত বিছনাৰ অভাৱৰ কাৰণে ইতিমধ্যে 38 গৰাকী কোভিড আক্ৰান্তক তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল আৰু এই খণ্ডত আগবঢ়াইছো মঙলদৈৰ পৰা আমাৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট নিশ্চয়কৈ দৰং জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে দৰং জিলা প্ৰশাসনে ন হস্পিটেল কোভিড হস্পিটেললৈকে ৰূপান্তৰ কৰিছে আমি উপস্থিত আছোঁ দৰং জিলাৰ দুনিৰ আদৰ্শ চিকিৎসালয় যিখন চিকিৎসালয় ইতিমধ্যে কোভিড হস্পিটেললৈকে ৰূপান্তৰ কৰিছে আমি দেখুৱাইছোঁ দৃশ্য কামচৰ ৰমেশে দেখুৱাব 50খন বিচনাযুক্ত এখন চিকিৎসালয় কোভিড ৰোগীৰ কাৰণে সাজু কৰি তোলা হৈছে যিহেতু 38 গৰাকীকৈ ৰোগী দৰং জিলাত চিকিৎসালয়ৰ অভাৱৰ কাৰণে তেজপুৰলৈকে প্ৰেৰণ কৰা হৈছিলে তাৰপিছতে কিন্তু এই চিকিৎসালয়খন সাজু কৰা হৈছে 50খন বিচনাৰ চিকিৎসালয় এখন আমি দেখুৱাইছোঁ দৃশ্য কামচৰ ৰমেশে দেখুৱাইছে এইখন চিকিৎসালয় ইতিমধ্যে সম্পূৰ্ণ সাজু কৰি তুলিছে কি ধৰণে সুবিধা থাকিব আৰু কি ধৰণে সাজু কৰি তোলা হৈছে সেই বিষয়ে আমি জানিম চিকিৎসকসকল আছে লগতে যি বিভাগীয় লোকসকল আছে সেই বিষয়ে আমি জানিব বিচাৰিম যেহেতু সাজু কৰি তুলিছে আপোনালোকৰ চিকিৎসালয়খন কি ব্যৱস্থা থাকিব কিমান বিচনা থাকিব কি সুবিধা থাকিব ৰোগীৰ কাৰণে একচুৱেলি আমাৰ অনাৰেবল ডিচি ছাৰৰ ইনষ্ট্ৰাকশ্যন মতে আমি যোৱা পৰহিৰ পৰা এখন দুনি মডেল হস্পিটেলখন আইচলেটেড ৱাৰ্ড বনাই দিলে আমি এইটো কমপ্লিট এটা পাৰ্টত 50 বেডেড হস্পিটেল হ'ব এইটো 50খন বিচনাৰ ব্যৱস্থা থাকিব আৰু বাকী টয়লেটৰ ব্যৱস্থা থাকিব সম্পূৰ্ণ বাকেট প্ৰতিজন ব্যক্তিৰ কাৰণে সম্পূৰ্ণ সা সৰঞ্জাম গোটেইখিনি থাকিব মুঠ কোঠা আপোনাৰ 5টা ইতিমধ্যে পুৰা প্ৰিপাৰেশ্যন কৰা হৈছে আৰু এটা অলৰেডি থোৱা হৈছে ইন কেছ যদি এইটো 45 বেডেড ফুল হয় নেক্সট সেইটোত স্থানান্তৰ কৰা হ'ব মহিলাৰ কাৰণে কমপ্লিট ছেপাৰেট হ'ব মহিলাৰ কাৰণে এটা ছেপাৰেট ৱাৰ্ড আমি ইতিমধ্যে ৰাখি থৈ দিছোঁ সেইটো যদি মহিলা ইন কেছ আহে বা বাচ্চা আহে তেতিয়াহ'লে সেইটোত ৰাখিব পাৰিব মহিলাসকলৰ কাৰণে আছুতীয়াকৈ ৰখা হৈছে আমি দেখুৱাইছোঁ দৃশ্যৰ ভিতৰৰ ফালে দেখুৱাব বিচাৰিছোঁ তাৰপিছত ৰমেশে দেখুৱাব যিহেতু এইখন চিকিৎসালয় পুৰুষ আৰু মহিলা পৃথকে ৰখাৰ কাৰণে তেওঁলোকে বিচনাসমূহ সাজু কৰি তুলিছে আৰু যি ৰোগীৰ কাৰণে পৰ্যাপ্ত সামগ্ৰী কিন্তু থৈ দিয়া হৈছে যদি আজিৰ ভিতৰত কোনো কোভিড আক্ৰান্ত দৰঙত ওলায় তাৰপিছতে ইয়ালৈকে স্থানান্তৰ কৰা হ'ব যেহেতু জিলা প্ৰশাসন প্ৰতিটো মুহূৰ্তত সাজু আছে তেওঁলোকে চিকিৎসালয়সমূহ নতুন ন চিকিৎসালয় ইতিমধ্যে ল'ব লগা হৈছে কাৰণ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৰাইজ কিন্তু এতিয়াও কিন্তু তাৰপিছতে সজাগ হোৱা নাই ক্ৰমাগতভাৱে মানে যিটো আমাৰ কোভিড পজিটিভ ৰোগীৰ সংখ্যা বাঢ়িছে ৰাইজ আতংকিত হ'বই কিন্তু আমি যদি ৰাইজ আৰু সজাগ আৰু সচেতন নহওঁ কিন্তু আমি যুঁজখনত আমি জয়ী হ'ব নোৱাৰিম ইতিমধ্যে আমাৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি যত্ন মানে চেষ্টা চলাইছে এই কোভিড যুঁজখনৰ হৈ আমি তেওঁক শলাগ লৈছোঁ আমাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এইবাবেই যে এই কোভিডৰ যুঁজখনত জয়ী হ'বলৈ আমাক যি সজাগ আৰু সচেতনতা আনিবলৈ চেষ্টা কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আমি এই ক্ষেত্ৰত ৰাইজক অধিক আগ্ৰহেৰে জনাব বিচাৰিছোঁ যে আপোনালোক সজাগ সচেতন থাকক আৰু সজাগ সচেতন থাকিলেহে আমি এই কোভিডৰ যুঁজখনত জয়ী হ'ব পাৰিম গণসংক্ৰমণ দৰং জিলাত ক্ৰমাৎ বৃদ্ধি পাই গৈছে বৃদ্ধি পাইছে কিন্তু একচুৱেলি এটা কথা মানিব লাগিব
লকডাউনৰ সময়টোৱে হওক বা এতিয়াই হওক দৰং জিলাত কিন্তু মানুহ যথেষ্টখিনি সচেতন আমি দেখা পাইছোঁ অন্য ডিষ্ট্ৰিক্টত যেনেকুৱা মানুহে মানা নাই বা এনেকুৱা কৰা নাই কিন্তু দৰং জিলাত যথেষ্টখিনি মানিছে তথাপিও বাহিৰৰ পৰা যিখিনি মানুহ আহিছে সেইখিনিৰ পৰা দৰং জিলাৰ সংক্ৰমণটো বৃদ্ধি পাইছে বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ তুংগত উঠিছে আছু নেতা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এইবাৰ লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথক কটাক্ষ মন্ত্ৰীগৰাকীৰ দুয়োকে সাৱটি চোৱাৰ ইচ্ছা আছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে কোভিড-19ৰ গণসংক্ৰমণ আৰু বিভিন্ন প্ৰসংগক কেন্দ্ৰ কৰি তুংগত উঠিছে আছু নেতা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এইবাৰ লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথক কটাক্ষ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে সাৱটি চোৱাৰ ইচ্ছা আছে বুলি কটাক্ষ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলৰ তুলুঙা কথাবিলাক বৰ বুজিব কষ্ট যোৱাকালি কৈছে কোভিডে নাই যদি আক্ৰান্ত কাৰ পৰা হ'ব পাৰে কাৰো পৰাতো আক্ৰান্ত হ'ব নোৱাৰে গতিকে লুৰিণ গগৈ আহিলে মই এবাৰ সাৱটিও চাব ইচ্ছা হৈ আছে মোৰ যে নায়েই যেতিয়া ICUত লৈ গৈ ৰোগীসকলে তেওঁক সাৱটিব পাৰে চুমা খাব পাৰে হয় নহয় দীপাংকৰক লৈ আহিলে চুমা খাব পাৰিব তেতিয়া গম পাব এফালে আপোনালোকে কয় অমুক আক্ৰান্ত হৈছে নেকি এফালে আকৌ কয় কোভিডটো মিছা এফালে কয় অমুকৰ পৰা কোভিড বিয়পিছে প্ৰথমতে কোনটো লাইনত তেওঁলোকে ৰাজনৈতিক এটেক কৰিব ঠিক কৰি লওক কোভিডৰ পিছত মই যি ক'ব লাগে কম এনেকুৱা ধৰণৰ কথা বতৰাই মই আজি ইয়াত আহিছোঁ সকলোৰে মনটো ভাল যে মই তেওঁলোকৰ লগত থিয় হৈছোঁ মই বুলি নহয় যিকোনো স্বাস্থ্যমন্ত্ৰী বা যিকোনো মানুহ আহিলে কৰ্মীসকলে ভাল পায় এতিয়া সেইটোৰ যদি এটা নিগেটিভ মিনিং উলিয়াব খোজে তেতিয়াহ'লে মই এইটোৱে বুজিব লাগিব যে তেওঁলোকৰ মানসিকতা সাধাৰণ মানুহৰ মানসিকতা নহয় এইবোৰ গৱেষণা কৰিবলগীয়া মানসিকতা বিজেপি নেতা অশ্বিনী চেতিয়াৰ দেহাৱসান সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা আছিল অশ্বিনী চেতিয়া যোৱা নিশা 12:15 গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে চেতিয়াই আহোম জনগোষ্ঠীৰ এগৰাকী শক্তিশালী নেতা অশ্বিনী চেতিয়া বহু বছৰ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থাকি শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিছিল বিগত বহু দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল অশ্বিনী চেতিয়া নেতাগৰাকীৰ মৃত্যুৰ সময়ত পত্নী সন্তানকে ধৰি বহু আত্মীয় স্বজনক এৰি থৈ যায় অশ্বিনী চেতিয়াৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ শিৱসাগৰৰ লগতে জন্মস্থান হাঁহচৰা নপাম চেতিয়া গাঁও বিজেপি নেতা অশ্বিনী চেতিয়াৰ দেহাৱসান টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা আছিল তেওঁ নিশা 12:15 গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অশ্বিনী চেতিয়াই দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী আৰু নেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁৰ জন্মভূমিত আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ আমাৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ শিৱসাগৰ তথা সমগ্ৰ অসমৰ বাবে এক দুখৰ খবৰ সুদীৰ্ঘদিন জাতীয়তাবাদী শিবিৰত সুস্থ সবলভাৱে নেতৃত্ব দি অহা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দীৰ্ঘকালীন ধৰি সন্মুখৰ পৰা নেতৃত্ব দি অহা অশ্বিনী কুমাৰ চেতিয়া আৰু নাই ৰাতি প্ৰায় 12 বজাত গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ অৱস্থাতেই অশ্বিনী চেতিয়াই দেহাৱসান ঘটিছে আৰু তাৰ পাছতেই সমগ্ৰ শিৱসাগৰত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে সুদীৰ্ঘদিন অসমৰ ছাত্ৰ আন্দোলনটোক নেতৃত্ব দি অহা আৰু শেহতীয়াকৈ তেওঁৰ বিজেপিৰ এগৰাকী ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল আমি দেখাইছোঁ তেখেতৰ নশ্বৰ দেহ এই মুহূৰ্তত আহি ঐতিহাসিক ৰংঘৰ বাকৰিৰ সন্মুখত উপস্থিত হৈছে আৰু ইয়াতে এসময়ৰ সতীৰ্থজনক বিভিন্ন দল সংগঠনৰ কৰ্মীসকলে আহি ইয়াতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ইয়াৰ পাছতেই ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণলৈও তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব কাৰণ শিৱদৌলৰ সৈতেও তেওঁৰ এক দীঘলীয়া সম্পৰ্ক আছিল বহু বিশেষকৈ শিৱসাগৰৰ
26টাকৈ দল সংগঠনক সন্মুখৰ পৰা নেতৃত্ব দিছিল অশ্বিনী চেতিয়া আছিলে অন্যতম তাৰ আহ্বায়ক মুখ্য আহ্বায়ক আৰু সেইগৰাকী ব্যক্তিৰ দেহাৱসান ঘটাৰ লগে লগে এই ধৰণে সকলো শোকত ভাগি পৰিছে এইসকল আছিলে তেওঁলোকৰ এটা সময়ৰ সতীৰ্থ 26টাকৈ দল সংগঠনক শিৱসাগৰৰ 26টাকৈ দল সংগঠনক সন্মুখৰ পৰা নেতৃত্ব দিছিল এক জাতীয়তাবাদী শিবিৰে নহয় অসমৰ সামগ্ৰিকভাৱে অসমৰ কাৰণে বৃহৎ ক্ষতি মানে অসম্ভৱ ক্ষতি গোটেই অসমীয়া জাতিটোক একতাৰ দোলেৰে বান্ধি থ'বৰ কাৰণে ককাইদেৱে যিমান প্ৰচেষ্টা কৰিছিলে সেই প্ৰচেষ্টা আজি আধৰুৱা হৈ পৰিল বুলি আমি অনুভৱ কৰোঁ যিয়ে হওক আমি বিচাৰিছোঁ যে আমাৰ যিটো ধৰ্মীয় বিশ্বাস যে সি মৰা নাই সি আমাৰ পৰা আঁতৰি গৈছে ডাৱৰৰ কাষলৈ গুচি গৈছে ইটো পাৰলৈ কিন্তু যেতিয়া চিংকৰা ফুল ফুলিব ফাগুন মাহত আমি যেতিয়া দামক মাতিম তাকো মাতিম সি আহিব আৰু এইখন ৰংঘৰৰ বাকৰিতে সি এইবাৰ পহিলা বহাগত কৈছিল যে অংকুৰ তই ৰং নাইকিয়া হ'ব পাৰে কিন্তু মনোবলবোৰ ভাঙি নিদিবি এই দুৰ্যোগৰ সময়তো ইমান ই মনোবলেৰে থকা এটা মানুহ কিন্তু অজানিতে হেৰুৱাই পিনে আমি গোটেই অসমৰ কাৰণে অপূৰণীয় ক্ষতি বুলি আমি অনুভৱ কৰিছোঁ আহোমেলাৰ সভাপতি অংকুৰণ ফুকনীয়া এই ৰংঘৰ ঐতিহাসিক ৰংঘৰ এই ৰংঘৰতেই অশ্বিনী চেতিয়াৰ এক দীঘলীয়া সম্পৰ্ক আছিল পহিলা বহাগত যি বিহু ইয়াত অনুষ্ঠিত কৰা হয় এই ৰংঘৰ বাকৰি এই বিহু সন্মুখৰ পৰা নেতৃত্ব দিছিল সদুত আহোম ছাত্ৰ সন্থাৰ এসময়ৰ প্ৰাক্তন সম্পাদক এসময়ৰ সন্মুখৰ পৰা একেলগে সতীৰ্থৰ সৈতে নেতৃত্ব দি অহা আমি ময়ূৰ বৰগোহাঁই আছে সতীৰ্থ আছিলে আমি একেলগে গোটেই কামখিনি কৰিছিলোঁ মোৰ আহোম ছাত্ৰ সন্থাৰ যিটো যাত্ৰা আছিলে তেওঁ মাৰ্গদৰ্শক হিচাপে তেওঁ কাম কৰি গৈছিলে সদায় তেওঁ আশীৰ্বাদ দি গৈছিলে কিন্তু আজি তেওঁ আমাৰ মাজত মহিলা ৰুদ্ৰমূৰ্তি পৰিবহণ বিষয়াক বুকুত ধৰি বাহিৰলৈ টানি নিলে মহিলাই কাৰ্যালয়টোৰ সহায়ক ইনামুল হকক অপদস্থ এগৰাকী মহিলাক দিছিল অশ্লীল প্ৰস্তাৱ মহিলাগৰাকীক উদ্দেশ্যি কৰিছিল আপত্তিজনক মন্তব্য আৰু উত্তেজিত মহিলাই বিষয়াজনক সোধালে লপা থপাও বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে আমি সেই দৃশ্য দেখুৱাইছো এই মুহূৰ্তত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এগৰাকী মহিলাই পৰিবহণ বিষয়াক বুকুত ধৰি বাহিৰলৈ টানি নিলে মহিলাগৰাকীয়ে কাৰ্যালয়টোৰ সহায়ক ইনামুল হকক অপদস্থ কৰে মহিলাগৰাকীয়ে কিয়নো এই মহিলাগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে মহিলাগৰাকীক উদ্দেশ্যি কৰিছিল আপত্তিজনক মন্তব্য আৰু উত্তেজিত মহিলাগৰাকীয়ে বিষয়াজনক সোধালে লপা থপাও বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে তুমি যদি কৈছা আপুনি কৈছে কাৰণে আপুনি নৰ্মেল হৈ আছে বুজিছে নাই আমাৰ অফিচাৰ আপোনাৰ অফিচাৰ মানে কেনে কথা ক'ব আপোনাৰ অফিচাৰ মানে মোৰ কাৰণে কি হৈছে অফিচাৰ মানে ডিউটি কৰি পেলাই আহিছে না মাইকি মানুহ সঁচা কৰিব আহিছে তেওঁ এইটো লাগে তেওঁ নাই আছে নাই ধনী আছে নাই এইটো কথা লাগে নাই ভাবেকে নকৰিব সেইটো কথা কিয় কৰে আপুনি সৰি কোৱা যে মোৰ ভুল হৈছিলে আপুনি বাহিৰত সভা আগত কওক মই আপোনাৰ এক কপি ফটো উঠাও কিন্তু মোক সৰিটো লাগে মানুহৰ আগত নহলে মই এটা ভিডিঅ' বনাম সবৰ পাতি মিলি আছে এতিয়া আপুনি সবাই হৈ গ'ল বাহিৰত ৰখিছে ওলা বলা তেনেকে নকৰিব কিয় কৰিছে তেনেকে কওকচোন কিয় কৰিছে এই অফিসটো শংকৰনগৰত হয় আমাৰ গাঁৱত হয় আমাৰ গাঁৱৰ মানুহখিনি সন্মান কৰিব শিকক আগত আপোনাৰ চাকৰি চৰকাৰী হ'ব বা চৰকাৰে কোনে বনাইছে আমি বনাইছো চৰকাৰ আমি বনাইছো ভোট দি গতিকে সন্মান কৰিব মানুহ মাইকী মানুহক সন্মান কৰিব বিশেষকে কোনোবা আপোনাক জন্ম দিছে ৰাখেল নহয় কোনোবা ৰাখেল হয় ক'লে আপোনাৰ ভাল লাগিব না সেইটো ভাল লাগিব না লাগে নহয় আপুনি যে তেনেকে মোক যে সাৰ্চ কৰিছে আপোনাৰ কথা সাৰ্চ আপোনাৰ কথা কেনেকৈ সাৰ্চ কৰিব কাৰোবাৰ কথা
তুমি আছিলা জিতু আছে জিতু মাতা সুদা মাতা মোৰ গাঁৱৰ ল'ৰা আমি ভাইটি হয় মই তাই বয়েক হয় বায়েক হয় সব হয় আৰু ৰাখেল মানে কি আপোনাৰ মানে ৰাখেল কি শব্দ আৰু এনেদৰে ৰণচণ্ডী ৰূপ ধাৰণ কৰি এগৰাকী মহিলাই আপত্তিজনক কিছু মন্তব্য কৰিছিল মহিলাগৰাকীক উদ্দেশ্যি পৰিবহণ বিষয়াগৰাকীয়ে আৰু তাৰ পিছতে এনেদৰে খঙত অগ্নিশৰ্মা হৈ উঠে মহিলাগৰাকী অশ্লীল প্ৰস্তাৱ দিয়ে আৰু গুৰুতৰ অভিযোগ উত্থাপিত হয় আৰু এই ক্ষেত্ৰত ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰে পৰিবহণ বিষয়াগৰাকীক মহিলাক সন্মান কৰিব নাজানে বুলিও তেওঁলোকে খঙত অগ্নিশৰ্মা হৈ উঠা পৰিলক্ষিত হয় পৰিবহণ বিষয়াক বুকুত ধৰি বাহিৰলৈ টানি নিলে মহিলাগৰাকী আৰু তাৰ পিছতে বাক বিতণ্ডাৰ সৃষ্টি হ'ল আৰু মহিলাগৰাকীৰ এটাই দাবী ৰাজহুৱাকৈ ক্ষমা খোজক মহিলাগৰাকীৰ ওচৰত কিয়নো অশ্লীল প্ৰস্তাৱ দিছিল মহিলাগৰাকীক উদ্দেশ্যি কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল পৰিবহণ বিষয়াগৰাকী আৰু এই অভিযোগক কেন্দ্ৰ কৰি কাৰ্যালয়টোত কিছু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি শিলিগুৰিৰ পাৰ্শ্বৱৰ্তী ঐতিহাসিক হাতীখিলা মন্দিৰত আছে ৩ শতাধিক বান্দৰ কিন্তু লকডাউনৰ বাবে বন্ধ হৈ আছে মন্দিৰৰ দুৱাৰ ফলত খাদ্যৰ অভাৱত পৰিছে কপিকুলৰ দুৰ্দশাৰ সন্দৰ্ভত হাতীখিলা মন্দিৰৰ পৰা এই মুহূৰ্তত আগবঢ়াইছো আমাৰ সাংবাদিক জয়ন্ত বৰ্মনৰ এক বিশেষ ৰিপৰ্ট গণসংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে যে বিশেষ লকডাউনৰ ব্যৱস্থা কৰিছিল আৰু তাৰে পিছতে মৰিহালী সদৃশ পৰিৱেশ হৈছিল মহানগৰীৰ বিভিন্ন স্থানৰ যি মন্দিৰসমূহত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ পানীখেতিৰ ঐতিহাসিক হাতীচিলা মন্দিৰত আৰু হাতীচিলা মন্দিৰৰ এই দৃশ্য দেখুৱাইছোঁ যে হাতীচিলা মন্দিৰত ইয়াতে বিশেষকৈ বান্দৰ মানে কপিকুলৰ বাসস্থান আৰু বিভিন্ন সময়ত দৰ্শনাৰ্থী আহে মন্দিৰ দৰ্শন কৰিবলৈ আৰু এই কপিকুলকে ধৰি বিভিন্ন জীৱ জন্তু ইয়াতে আছে গৰু মহকে আদি কৰি সকলো জীৱ জন্তুকে তেওঁলোকে খাদ্য দিয়ে কিন্তু যিহেতুকে লকডাউন চলি আছে আৰু পূৰ্বৰ লকডাউনৰ তুলনাত এই লকডাউন কঠিন কৰা হৈছে সেইকাৰণে এটা দৰ্শনাৰ্থীৰ অভাৱ হৈছে আৰু তাৰ পিছতে খাদ্য সংকটত ভুগিছে কপিকুলে আৰু এই খাদ্য সংকটত মোৰ লগত উপস্থিত আছে এই মন্দিৰৰ যি পূজাৰী তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দেও দেখা পোৱা গৈছে যে পূৰ্বৰ তুলনাত বা পূৰ্বতে যিসমূহ ইয়াতে দৰ্শনাৰ্থী আছিল এতিয়া দৰ্শনাৰ্থী আহিব পৰা নাই লকডাউনৰ বাবে তাৰপিছতে এইসকলে খাদ্যৰ সংকটত ভুগিছে বা আপোনাৰ যিখিনি জীৱ জন্তু আছে কি ক'ব এই ক্ষেত্ৰত এই লকডাউন আগতকৈও এইটো বৰ কঠোৰ হৈ উঠিছে গতিকে কোনো মানুহেই নাই মন্দিৰত গতিকে মানুহ নহ'লে ইয়াতে যিমানবিলাক বান্দৰ আছে এই বান্দৰবিলাকৰতো খোৱা খাদ্য একো নাই আগত ইয়াত মন্দিৰত যাত্ৰী সদায় আহি আছিল তেওঁলোকে বিস্কুট বা চিৰা বা মুড়ি এনেকৈ দি আহিছিল ফল ফকত দিছিল এই বান্দৰবিলাকে খাইছিল এতিয়া কোনো মানুহ নাই নোহোৱাৰ কাৰণে এই বান্দৰবিলাকে খাব একো নাপায় আৰু আমিও ইহঁতক খুৱাব পৰা আমাৰো এতিয়া শক্তি নোহোৱা হৈ গৈছে মন্দিৰত মানুহেই নাই আমাক সি বা কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট বা সদস্যসকলে ইটো সিটো আনি দিছে দেখি আমি কিবাকৈ এখন দেখাই আছোঁ আৰু তাৰ পৰাই আমি ইহঁতক দুই টাইম অলপ চাউল ছিটিয়াই দিওঁ দিলি ইহঁতে খায় আৰু ইহঁতে সেই খাই ইয়াতে ৰখি আছে আৰু ওচৰ পাজৰৰ যিখিনি মানুহ আছে সেই মানুহখিনিকো বহুত অত্যাচাৰ কৰিছে ইহঁতে আৰু ইয়াত কোনোবা যদি একজন মানুহ ফুৰিবও আহিছে তাৰ গাতে জঁপিয়াই উঠি কানি কাপোৰ চিৰি দিয়ে কাৰণ খোৱা বস্তু ৰাখাত গতিকে এতিয়াতো মানে বহুত বিপদ হৈ গৈছে এই বান্দৰবিলাকৰ ইয়াতে এই বান্দৰে বহুকেইজন মানুহৰ কানি কাপোৰ চিৰি দিলে কামুৰিলে আঁচুৰিলে মাত্ৰ খোৱা বস্তু ৰাখাত কোনোবাই ইয়াত আহে যদিও তেওঁলোকে মানে কিবা আনা বুলি ইহঁতে যায় গাতে জঁপিয়াই উঠে আনকি আমাকো অত্যাচাৰ কৰে আমাকো কেতিয়াবা কানি ইহঁতে খঙতে আমাৰে গাত জাপ মাৰি উঠি আমাৰ কানি কাপোৰ চিৰি দিয়ে আৰু আমি কানি কাপোৰ মেলি দি থৈ দিলোঁ ইহঁতে খঙতে লৈ যায় গাছৰ ওপৰত উঠাই দিয়ে মানে ইহঁতে খাব নাপায় কোনোবা মানুহ ফুৰিব আহিলেও তাক অত্যাচাৰ কৰে আৰু ইয়াৰে ওচৰ পাজৰত যিখিনি মানুহ আছে তেওঁলোকো এতিয়া বহুত অত্যাচাৰ কৰা কৰিছে হয় যিহেতুকে লকডাউনৰ কাৰণে দৰ্শনাৰ্থীসমূহ মন্দিৰলৈকে আহিব নোৱাৰা হৈছে তাৰপিছতে এনেদৰে সংকটত ভুগিছে কপিকুল কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে ওকালতি কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী সলমান খুৰছিদক সহায় কৰিব কংগ্ৰেছৰ সাংসদ বিবেক তাংখাই এই কথা সদৰি কৰিলে অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ বাবে বিৰোধী দলপতিগৰাকীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনিয়া গান্ধী শীৰ্ষ নেতা ৰাহুল গান্ধীক ধন্যবাদ জনাইছে আজি এক
প্ৰেছ বিজ্ঞপ্তিত বিৰোধী দলপতিগৰাকীয়ে এই কথা অৱগত কৰে। কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিদ্যুৎ সোণোৱাল, মানস কোঁৱৰ আৰু অন্যান্যসকলৰ স্বাস্থ্যৰ যি এটা অৱনতি দেখা গৈছে তাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই যেনেধৰণে তৎকালীন যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব পালন কৰা নাই আৰু সেইবাবেই কোৰ্টৰ পৰা আদেশ লোৱাৰ পিছতহে তেখেতসকলক চৰকাৰে স্বাব টেষ্টৰ ব্যৱস্থা কৰিছে। আমাৰ দলৰ সাংসদ তথা আইনী কোষৰ চেয়াৰমেন সৰ্বভাৰতীয় ৰাজ্যসভাৰ সদস্য শ্ৰী বিবেক টাংখা ডাঙৰীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ছালমান খুৰছিদ ডাঙৰীয়াই আগন্তুক সময়ত কৃষক মুক্তিৰ নেতাসকলৰ বেল আবেদন হ'ব। এই বেল আবেদনৰ সময়ত তেখেতসকলৰ সহায় কৰিব। মই আশা কৰোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা গোচৰত তেখেতসকলক হাৰাশাস্তি কৰিবলৈ বৰ্তমানৰ শাসক পক্ষই বন্দী কৰি থৈছে তাৰ প্ৰতিবাদত যেনেধৰণে আমি আইনী পদক্ষেপ ল'ম। লকডাউনৰ পিছত চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ দাঁতগিৰিত অৰ্থনৈতিকভাৱে ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ভূটান চৰকাৰে মুখ্য প্ৰৱেশদ্বাৰৰ বিগত 4 মাহ ধৰি বন্ধ কৰি ৰখাত দাঁতগিৰিত ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। শেহতীয়াভাৱে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলা হৈছে যদিও পূৰ্বৰ দৰে নাই গ্ৰাহক। ভাৰত ভূটান সীমান্তৰ এক বৃহৎ অঞ্চলৰ প্ৰায় 70% লোকে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি আছে। ভূটানৰ ওপৰত নিৰ্ভৰ কৰি দাঁতগিৰিত বৃহৎ বজাৰ গঢ় লৈ উঠিছে। একেদৰে চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা গেলেংফুট গৈ শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত নিয়োজিত হৈ পৰে। COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভূটান চৰকাৰে দুয়ো দেশৰ নাগৰিকৰ আহ-যাহত বাধা নিষেধ আৰোপ কৰিছে। ব্যৱসায় বাণিজ্য সংস্থাপন আদি হেৰুৱাই বিগত কেইবা মাহ অতিক্ৰম কৰাৰ ফলত অঞ্চলটোত গৰিষ্ঠ সংখ্যক লোকেই আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ দাঁতগিৰিৰ পৰা শেহতীয়াভাৱে উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পৰ্কত আমাক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মাই। মই এতিয়া উপস্থিত আছোঁ চিৰাং জিলাৰ দাঁতগিৰিত আৰু ভাৰত ভূটান সীমান্তৰ এই অঞ্চলটো আচলতে এক উদ্যোগ গঢ়ি উঠিছিলে আৰু দুয়োখন দেশৰ লোকে ইয়াতে অহা যোৱা কৰে আৰু যাৰ ফলত ব্যৱসায় বাণিজ্য চলিছিল যদিও ইয়াতে কৰোণা মহামাৰী ভয়াৱহতাৰ বাবে ভূটান চৰকাৰে ইয়াতে গেট বন্ধ কৰি দিছে আৰু যাৰ ফলত ইয়াতে ব্যৱসায় একেবাৰে বন্ধ হৈ পৰিছে আৰু বৰ্তমানেও সেই বন্ধ হৈ আছে সেই ব্যৱসায়। আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এইখন ভূটান গেট। ভূটান গেটত এইদৰে তলা ওলমাই দিছে আৰু ইয়াৰ পৰা সাধাৰণ লোকসকলৰ যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু জৰুৰীভাৱে যিসমূহ সেৱা আছে বা ৰেচন পাতি আছে সেইসমূহে ইয়াতে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি এগৰাকী ব্যৱসায়ী, গতিকে ইয়াতে সমস্যা কেনেধৰণৰ সন্মুখীন? সমস্যা একদম বিয়া মানে চব ভূটান পৰা ডিপেণ্ড, একটাও মানে বিক্ৰী বটাত একদম নাই দোকানত, একদম ভূটান মানুহ নাহাই আৰু এনেকুৱাই। কিমান দিন ধৰি এনেকৈ চলি আছে? চলি আছে 3-4 মাহ হৈ গ'ল। দোকানবিলাক মানে চলাই টান হৈ গৈছে, একদম টান হৈ গৈছে, একদম বনি নহয় মানে 4 দিন বহি থাকোঁ কিন্তু বনি নাই। অলপ মানে ৰাইজৰ মানুহ কিবা অলপ হেল্প কৰিছে আৰু ৰাচন পাতি অলপ আগত দিছিলোঁ। এতিয়াও প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ পৰা চাউল অলপ আহে, 20 কুইণ্টেল অলপ দিন আগত আহিছিলোঁ। এতিয়া আমি বিতৰণ কৰিছোঁ যাৰ নন ৰেচন কাৰ্ড হোল্ডাৰ্ছৰ। এতিয়া আৰু নতুন 20 কুইণ্টেল আহি আছে, কিন্তু আমাৰ পপুলেশ্যনটো একদম ডাঙৰ মানে হিউজ আছে, সেইটো কাৰণত একদম অসুবিধা হৈ আছে, মানে নকোলা এইটো। দোকানীবিলাক কি কেনেকৈ চলিছে? দোকানীবিলাক মানে আগৰ যোনটো অলপ ছেভিং আছিলে সেইটোৰ পৰা চলি আছে। এতিয়া মেইন প্ৰব্লেম হৈ আছে লেবাৰ ক্লাছৰ মানুহৰ, মেক্সিমাম লেবাৰ ক্লাছৰ মানুহ প্ৰব্লেম হৈ আছে। যোনটো মেক্সিমাম ইয়াতে 99% ভূটানত ডিপেণ্ড কৰা মানুহ বিভিন্ন কামত কাম কৰে। তাতে কোনোবা মেক্সিমামটো ইয়াতে লেবাৰী আছে, তাৰপিছত ইলেক্ট্ৰিচিয়ান আছে, প্ৰফেশ্যনেলত কিবা কাম কৰে, মেকানিক আছে, ড্ৰাইভাৰ আছে। তো গোটেই মানুহ প্ৰব্লেম হৈ আছে। 60-70 আমাৰ ট্ৰাকৰ ড্ৰাইভাৰ আছে, ভূটানত গাড়ী চলাই আছিলোঁ আগত, এতিয়া সিহঁতে চলাব পৰা নাই, সেইটো সমস্যা আছে। আৰু মানুহখিনিতো নিশ্চয় দীৰ্ঘদিন যদি এনেকৈ বন্ধ থাকে নিশ্চয় সমস্যা হ'ব, তেওঁলোকে খোৱা দোৱা বা চলিব কেনেকৈ? এতিয়া সেইটোতো আমি এতিয়া ক'ব নোৱাৰোঁ, কিন্তু কি হ'ব চাম। আৰু আমি তাতে বুজাই আছোঁ, গভৰ্ণমেণ্টক আমি জনাই আছোঁ। আমি বিডিঅ' অফিচত এতিয়াতো গভৰ্ণমেণ্ট নাই, BTC গভৰ্ণমেণ্ট নাই, তো ব্লক ডিভিজনেল অফিচতো আমি জনাইছোঁ। কিবা মাইগ্ৰেণ্ট লেবাৰ যিমান আছিলোঁ আমি ৰিপৰ্ট দিছোঁ, তাতে কেইজন মানুহ আমাৰ আছে মাইগ্ৰেণ্ট লেবাৰ, আৰু সিহঁতৰ আমাৰ অৰ্ডাৰ দিছে জব কাৰ্ড বনাবৰ কাৰণত। আমি এই সময়ত লকডাউনৰ সময়ত আমি 150-200 নতুন জব কাৰ্ড বনাইছোঁ, তেনেকুৱা মাইগ্ৰেট কৰি আহিছিলোঁ ইয়াতে। তো কাম দিম কৈছে আৰু 213 টকা কৰি চাম আৰু কি হ'ব 12-13 কৰি।
এইধৰণে আচলতে সকলোৱে ব্যৱসায় যিহেতু এই অঞ্চলটো ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি এওঁলোকে চলে কিন্তু বৰ্তমান সময়ত যিহেতু ইয়াতে ব্যৱসায় বাণিজ্য একেবাৰে মন্দা অৱস্থা বা যিহেতু ভূটানৰ পৰা কোনো লোক আহিব পৰা নাই বা ইয়াৰ পৰা ভূটানত কাম আদি কৰিবলৈ শ্ৰমিকসকল যাব পৰা নাই গতিকে অঞ্চলটো অৰ্থনৈতিকভাৱে সমস্যাত পৰিছে আৰু দোকানসমূহ ইয়াৰে যিসমূহ দাঁতগিৰি চিৰাং জিলাৰ যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলে দোকানসমূহ খোলা ৰাখিছে কিন্তু তেওঁলোকৰ ব্যৱসায় বাণিজ্য একেবাৰে মন্দা অৱস্থা আজিৰে পৰা পুনৰ বন্ধ কৰি দিয়া হয় মাজুলী নিমাতী ঘাটৰ ফেৰী সেৱা বুমেৰাঙত পৰিণত হ'ল ৰ বুধবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰ পৰা পৰি নিখোজ হোৱা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ঠাকুৰীয়াৰ পত্নী নীলিমা ঠাকুৰীয়াৰ আজিও ওলোৱা নাই সন্ধান চৰকাৰ প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে মাজুলী দল সংগঠনৰ লগতে ৰাইজে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া মাজুলীৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক সঞ্জিত সম্বৰাৰ ৰিপৰ্ট হয় এই মুহূৰ্তত মই মাজুলী অফলামুখ ফেৰীঘাটত উপস্থিত হৈছোঁ আৰু যিহেতু এটা শোকাবহ ঘটনা সংঘটিত হৈছে বুধবাৰে সন্ধ্যাৰ ভাগত যিহেতু যোৰহাট নিমাতী ঘাটৰ পৰা এখন ফেৰী অবৈধভাৱে যি সময়ত 4 বজাৰ লগে লগে ফেৰী সেৱা বন্ধ হৈ পৰিল তাৰ পাছতো আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাণ্ড জ্ঞানহীনতাৰ বাবে একাংশ ফেৰীৰ মালিকে স্বত্বাধিকাৰে আচলতে অবৈধভাৱে ফেৰী সেৱা চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰে প্ৰমাণ এতিয়া ওলাই পোৱা দেখিবলৈ পোৱা গৈছে কাৰণ নিশাৰ ভাগত কেনেকৈ এখন ফেৰী নিমাতী ঘাটৰ পৰা মাজুলীলৈ আহি তাক লৈ এটা প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ মাজুলীবাসীৰ বাবে আৰু যিহেতু তাৰ বাবে এগৰাকী মহিলা সৰ্বৰাহী মহিলা আজি কৰুণ মৃত্যু খাব দিবলগীয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু তাক লৈ এতিয়া সমগ্ৰ মাজুলীত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলাৰ সভাপতি মহোদয় আছে কি ক'ব ইয়াৰ বাবে প্ৰতিক্ৰিয়া আগবঢ়াব নিশ্চয় এই ফেৰীখন আচলতে আহিব নালাগিছিলে আৰু ইতিমধ্যে ডিপাৰ্টমেণ্টে এতিয়া দায়িত্ব গ্ৰহণ কৰিব বিচৰা নাই এইটো কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক যে ফেৰীখন 4 বজাৰ পিছত বা ৰাতি আন্ধাৰ হোৱাৰ পিছত যে এখন ফেৰী আহিব লগা হ'ল আইডব্লিউটিৰ ঘাটটোত অন্য এখন ফেৰী কিয় আহিব লগা হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন আৰু যদি আইডব্লিউটিয়ে ইয়াক মানে নিয়ন্ত্ৰণ কৰিলেহেঁতেন বা আৱশ্যকীয় পোহৰৰ ব্যৱস্থা কৰিলেহেঁতেন আজি এই ঘটনাটো ঘটিবলৈ নাপায় গতিকে ডিপাৰ্টমেণ্টৰ হেমাহিয়াৰ নেগলিজেঞ্চৰ বাবে গোটেই ঘটনাটো ঘটিছে আমি দাবী জনাওঁ যে এই নিয়ন্ত্ৰিত ব্যৱস্থাটোত যিসকল ইয়াত কৰ্মচাৰী জড়িত হৈ আছে সকলোকে ইয়াৰ পৰা বদলি কৰি নতুন কৰ্মচাৰী নিয়োগ কৰক তেতিয়াহে এই সমস্যাটো সমাধান হ'ব নহ'লে ইয়াত এটা গোপন চিণ্ডিকেট চলি আছে য'ত আমি খবৰ পোৱা মতে কোনোবা বিভাগীয় কৰ্মচাৰীও ইয়াত মানে গটিয়া নাও চলি আছে হয় কোনোবা বিভাগীয় কৰ্মচাৰীয়ে এই লেচিৰ নাও নিয়ন্ত্ৰণ কৰি আছে আৰু তেনেকুৱা কৰ্মচাৰীৰ কাৰণে আজি আমাৰ যিখন মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিখন ৰ জাহাজ দিছিলে ফুলদানিত পৰিণত হৈছে ফেৰীখন ৰখোৱা হৈছে অফলামুখ ঘাটৰ যিটো চৰকাৰী ঘাট সেই ঘাটত ৰখোৱা হৈছে যদি তেখেতলোকৰ অনুমতি নাছিলে বা তেখেতলোকে অজ্ঞতা তেখেতলোকে জনা নাছিলে তেতিয়াহ'লে তেখেতলোকৰ ঘাটত তেখেতলোকৰ যিখন ফেৰী যিটো অফিচত যি চালামী আছে সেই চালামীত লগাবলৈ তেখেতলোকে সেই নাওখনে অনুমতিবিহীনভাৱে কেনেকৈ সাহসটো পাইছিলে সেইটো আমাৰ মূল প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰ আমাক আইডব্লিউটি বিভাগে দিব লাগিব যদি তেখেতলোকে নাজানে তেখেতলোকৰ যিটো অফিচ আছে বা তেখেতলোকৰ যিটো চৰকাৰী চালামী আছে সেই চালামীত ৰখাবলৈ সেই নাওখনে কেনেকৈ ব্যৱস্থা পালে ফেৰীৰ স্বত্বাধিকাৰ লগতে যি আভ্যন্তৰীণ বিভাগৰ দায়িত্ব থকা বিষয়াসকল আৰু মাজুলী প্ৰশাসন যন্ত্ৰ কোন জগৰীয়া ইয়াৰ বাবে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ বাঢ়নি পানীত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল সোণাৰী নগৰৰ গাতে লাগি থকা তাওকাক আৰু টিয়ক নৈৰ লগতে দিচাং নৈৰ বাঢ়নি পানীয়ে ভজ ৰংচোৱাল আদি অঞ্চল প্লাবিত কৰিছে ভজৰ উপৰিও একাংশ গ্ৰামাঞ্চলতো নেৰানেপেৰা বৰষুণৰ ফলত পাৰ্শ্বৱৰ্তী নৈসমূহ ফেনে ফুটুকাৰে উপচি পৰাৰ ফলত এই অঞ্চলসমূহত বাঢ়নি পানীয়ে তাণ্ডৱ চলাইছে ইফালে খহনীয়াৰ কবলত জিলাখনৰ বৃহত্তম কৃষি পাম সেউজী কৃষি পাম এই সন্দৰ্ভত সোণাৰীৰ পৰা হানচেক কোঁৱৰৰ এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ খবৰ 1 নিউজ 18 পৰা হয় আমি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ চেঁচা সত্ৰত যি কৃষি পাম আছে ইয়াত এই কৃষি পামৰ এক দুৰ্বিষহ অৱস্থা হৈছে এতিয়া দিচাং নদীৰ কাষত আমি ৰখি আছোঁ আপোনালোকে সমগ্ৰ দৃশ্যটো দেখিবলৈ পাইছে দিচাং নদীয়ে আচলতে যি সেউজী কৃষি পাম আছে কৃষি পামখন ইতিমধ্যে বহু মাটি তেওঁলোকে গৰাখহনীয়াত যা গৈছে নদীত দিচাং নদীত আৰু দিচাং নদী কোবাল হোটে দৈনন্দিন এনেধৰণে বিঘাই বিঘাই মাটি নদীত যা গৈছে যাৰ বাবে কৃষকসকল যিসকল চৰাইদেউ জিলাৰ কৃষকসকল আছে কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে ইয়াৰ সমান্তৰালভাৱে ফেনে ফুটুকাৰে বাঢ়ি অহা দিচাং নদী তাওকাক নদী টিয়ক নদী আৰু দিৰৈ নদী এতিয়া বিস্তীৰ্ণ চৰাইদেউ জিলাৰ বিস্তীৰ্ণ অঞ্চল গাঁও ভূ নগৰ চহৰ সকলোতে আচলতে বানে প্লাবিত কৰি তুলিছে আৰু আমাক জনাইছে যে এই পৰ্যন্ত আচলতে কোনো তেনেধৰণৰ ব্যৱস্থা চৰকাৰে লোৱা নাই আমাৰ মাজত কৃষক আছে আমি জানিব বিচাৰিম যে আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈছে আৰু কি হৈছে
অসুবিধা মানে এইটো মানে বানপানী হয়, গৰাখহনীয়া হৈছে। গৰাখহনীয়াত বিঘাই বিঘাই মাটি গুচি গ'ল। তাৰ দ্বিতীয়তে এতিয়া বানপানী হোৱাত শাক পাচলি বহুত নষ্ট হ'ল। এতিয়া জলকীয়া বেঙেনা এইবিলাক আমি নাই ছিঙিবলৈ, আৰু পানীটো সোমায়ে আছে, পানীটো ওলাই যোৱা নাই। তেনেকৈ ধৰণে খেতি পথাৰ আৰু যিবিলাক নেমু গছ আছে, নেমু গছবোৰ নৈত জাহ গৈছে, তামোল গছ গৈছে, কলগছ গৈছে, এইবিলাক গৈ আছে নৈত। আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা কিবি সহায় দিব পাৰে। এই আৰু যি মোৰ গাঁওসমূহ আছে, গাঁওসমূহতো আচলতে পানী সোমোৱা এবাৰ দেখিবলৈ পোৱা গৈছে। গাঁৱতো পানী সোমাইছে, গাঁৱৰ বাৰীবিলাকত পানী সোমাইছে, ঘৰৰ ভেটিত টাইম বুঢ়া তেনেকৈ, আৰু অকল গাঁওবিলাকত বাৰীবোৰতে পানী সোমাইছে। আৰু যি আমাৰ ধান খেতি আছে, আচলতে ধান খেতিও কিছু পৰিমাণে বিনষ্ট কৰিছে। কঠীয়া ডুবাইছে, কঠীয়াবিলাক ডুবি গ'ল, পানী তলত আছে, কঠীয়াবিলাক তুলিব পৰা নাই এতিয়ালৈকে। আৰু দ্বিতীয়তে গৰাখহনীয়াটো পূৰ্বৰ হেৰিয়াত থাকি বহুত বেছিকৈ চলি আছে এতিয়া। আপোনালোকে এই পামখনত, এই কৃষি পামখনত কিমান পৰিয়াল নিৰ্ভৰশীল হৈ আছে? প্ৰায় 60 ঘৰ মানুহ আমি নিৰ্ভৰশীল হৈ আছোঁ। কিমান মাটিকালি কিমান? মাটিকালি 125 পুৰামান হ'ব। এতিয়া আপোনাৰ ব্যক্তিগতভাৱে কিমান মাটি আছিলে? মোৰ ব্যক্তিগতভাৱে মানে এতিয়া ধৰি লওক 22 বিঘা মাটি আছে। এতিয়া কিমান আছে? এতিয়া প্ৰায় 3 বিঘা মানে আছেগৈ। বাকী মাটি নৈত